গতিকে পৃথিৱীৰ সব মানুহ অনুৰাগী হলেও অন্তত জয়ন্ত মল্লবৰুৱা অনুৰাগী হ'ব সেইটো আৰু মানি ল'ব নোৱাৰো পৃথিৱীত। তেওঁক জুবিন দাই জীৱিত কালত গৰু বুলি কৈ থৈ গৈছে। মোক যদি কোনোবাই গৰু বুলি ক'লেহেঁতেন মইতো তেওঁ অনুৰাগী হ'ব নোৱাৰো। যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে মই গৰু বুলি কোৱাটো মানি ল'ব লাগিব, তাৰমানে মই গৰু হয়। গতিকে এই মানুহজনৰ চাৰ্টিফিকেট ল'ব লাগিব এতিয়া কোন জুবিন অনুৰাগী। গতিকে এই ভণ্ডামি বাদ দিয়ক। চাওক, আজি আচলতে আমি দেখিলো যে বিজেপিয়ে ৰাজপথলৈ ওলাই আহিছে জুবিনদাৰ ন্যায় বিচাৰি, আৰু মই দেখিলো যে জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই তেওঁ কৈছে যে আজিহে প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ওলাই আহিছে। তাৰমানে আমি বিজেপিক সুধিব বিচাৰিছো, ইমান দিনে যে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে জুবিনদাৰ ন্যায় বিচাৰি আন্দোলন কৰি আছে, তাৰমানে তেওঁলোক বিজেপিৰ দৃষ্টিত নকল অনুৰাগী, এই কথাটোৱে ক'ব বিচাৰিছে। তাৰমানে পোনপটীয়াকে অসমবাসী ৰাইজক বিজেপিয়ে আজি অপমান কৰিছে যে আজিহে হেনো প্ৰকৃত অনুৰাগী, বিজেপিৰ বেনাৰত ওলাই অহাসকল হেনো প্ৰকৃত অনুৰাগী।